ধুবুৰী গৌৰীপুৰত বিদেশী সন্দেহত আটক কৰা ৰছুলুদ্দিন বেপাৰী খননি হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ। অভিযোগ মতে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ বৰাইবাৰী চাটাৰ আলগা গাঁৱৰ ৰছুলুদ্দিন বেপাৰী নামৰ ব্যক্তিগৰাকী গৌৰীপুৰ আৰক্ষীয়ে যোৱা 24 জুন তাৰিখে থানাত আটক কৰি ধুবুৰীলৈ লৈ যোৱাৰ পিছত পৰিয়াললোকে সন্ধান নোপোৱাত গোৱালপাৰা মাটিয়াৰ ডিটেনশ্যন কেম্পত গৈ পৰিয়াললোকে কোনো সন্ধান নোপোৱাত পৰিয়াল আৰু গাঁৱৰ ৰাইজ চিন্তিত হৈ পৰিছে। উল্লেখযোগ্য যে ব্যক্তিগৰাকীৰ নামত ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আদি কৰি প্ৰায়ভাগ নথিপত্ৰ থকাৰ লগতে যোৱা পঞ্চায়ত নিৰ্বাচনতো ভোটদান কৰিছে বুলি সদৰি কৰে পৰিয়াললোকে জানিব দিয়া মতে ইয়াৰ পূৰ্বে ব্যক্তিগৰাকী বিদেশী নামত ডিটেনশ্যন কেম্পত থকাৰ পিছত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাত ঘৰত থাকিবলৈ লয়। সেই অনুপাতে মহামান্য উচ্চ ন্যায়ালয়ত বিদেশী সংক্ৰান্ত গোচৰ চলি থকা অৱস্থাতে ব্যক্তিগৰাকীক আৰক্ষীয়ে আটক কৰি কলৈ লৈ গ'ল তাক লৈ পৰিয়াললোকে চিন্তিত হোৱাৰ লগতে শংকিত হৈছে। সেই পৰিয়াল আৰু গাঁওবাসীয়ে ব্যক্তিগৰাকী ক'ত আছে সন্ধান দিবলৈ আহ্বান জনাইছে চৰকাৰক। কথা হ'ল মই জানিলোঁ যোৱা 24 তাৰিখত সেই ৰছুলুদ্দিন বেপাৰী থানাৰ পৰা মাতি লৈ সি ক'ত আছে ক'ত লৈ গৈছে সেই পৰিয়ালৰ মানুহবিলাক ঠায়ে ঠায়ে বিচাৰি আছে, থানাত, গোৱালপাৰাত বিভিন্ন জেগাত বিচাৰি কিন্তু ক'তো নাপাত। সেই পৰিয়ালৰ মানুহবিলাক আৰু গাঁৱৰ মানুহবিলাক অলপ চিন্তিত অৱস্থাত আছে। সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে মই অনুৰোধ কৰোঁ যাতে কমচে কম মানুহজনৰ যেতিয়া অনুসন্ধান সংসূত্ৰ পালে মানুহখিনি অলপ হ'লেহে শান্তি পালেহেঁতেন। এইখিনি মোৰ অনুৰোধ যাতে মানুহজনে কিবা এটা অনুসন্ধান অতি সোনকালে আহে। বাবাক লৈ গেছে সিহঁতে ৰছুলুদ্দিন বেপাৰী নাম সিহঁতৰ আমাৰ বাপ দেউতা হয়। 3টা বজাত ফোন কৰিছে, কৈ আছে যে থানাত আহিব লাগে, এনেকৈ লৈ গৈছে। আমি তাত গ'লোঁ, 4টা বজাত উপস্থিত হ'লোঁ গৌৰীপুৰ থানাত। তাতে কৈ আছে যে বহিব লাগে আহিব, এই মোৰ কি কয় এই DSP ছাৰ আহিব, DSP ছাৰ আহিলে কি ক'ব সিহঁতে জানে, আমি একো নাযাওঁ, সেইটো পুলিচে কৈছে। আমি বহিব ৰাতিৰ 12টা বাজিল। 12টা বজাত কৈ আছে যে এইটো ধুবুৰী যাব, ধুবুৰীত আছে DSP ছাৰ কি কৰিব সিহঁতে জানে, আমি একো নাজানো, সিহঁতে কৈ আছে। আমি তাতে ৰ'লোঁ গৌৰীপুৰ 1 ঘণ্টাত বহি ৰ'লোঁ তাতে। তাৰ পৰা আমি ঘৰত আহিলোঁ। ঘৰত আহি সেইটো আৰু চাৰি নাদিলে সেই লৈ গ'লোঁ, কৈ আছে যে ইয়াত লৈ যাম, এই BN কলেজত লৈ যাম, এনেকৈ কৈ আছে। তাৰপিছত মই ঘৰ আহিলোঁ। ফিৰ মই ৰবিবাৰ ছানডে 25 তাৰিখত এই ধুবুৰীত গ'লোঁ, গৌৰীপুৰত গ'লোঁ। গৈ পুলিচক সুধিলোঁ যে ছাৰ আমাৰ মানুহটো এনেকৈ লৈ আহিছে, সেইটো ক'ত আছে? সেইটো কৈ আছে যে আমিতো নাজানো, আমি BN কলেজত লৈ গৈছোঁ, সেইটো আমি জানো, সেইকাৰণে আৰু নাজানো, এনেকৈ কৈ আছে। ফিৰ আমি সোমবাৰত গ'লোঁ সেই মাটিয়া আগত যেখানে ৰাখছিল গোৱালপাৰাত, সিহঁতে তাতে গ'লোঁ। তাতে কৈ আছে সিহঁতে নাই, মাটিয়াত আছে। ফিৰ মই মাটিয়াত গ'লোঁ। মাটিয়াত যাইখানি কোনো কথা আমাৰ শুনেই না আৰু এনেকৈ কৈ আছে। ফিৰ এটা উকিল উঠি আছিল, তাতে কৈ আছে যে তোমাৰ ঘৰত যাওঁ, এতিয়া তোমাৰ কথা ইয়াতে নাশুনে, এতিয়া ঘৰত যাওঁ, আমি মাতিম তোমাক। এনেকৈ ফিৰ ঘৰত আহিলোঁ। এনেকৈ কোনো খোজ খবৰি নাই আমাৰ দেউতাৰ।